সমাগত লোকসভা নিৰ্বাচনক লৈ ৰাজনৈতিক দলসমূহৰ তৎপৰস্কচ আৰম্ভ কৰিছে প্ৰতিটো ৰাজনৈতিক দলে। কিন্তু সাংসদ নৱকুমাৰ শৰণীয়ে 10 বছৰে কোকৰাঝাৰ লোকসভা সমষ্টিত কিমান উন্নয়ন কৰিলে আৰু সেই সম্পৰ্কে আমি জানিবলৈ আহিছোঁ বিজনী বিধানসভা সমষ্টিৰ অন্তৰ্গত ভাৰত ভূটান সীমান্তৱৰ্তী অঞ্চল এখন গাঁৱত। মই এই মুহূৰ্তত উপস্থিত আছোঁ খুংৰাজোৰাৰ এখন পথৰ ওপৰত মই উপস্থিত আছোঁ আৰু এই পথছোৱাত যি জৰাজীৰ্ণ যি অৱস্থা আৰু সেই পৰিৱেশ মোৰ সহযোগী সতীৰ্থ কেমেৰা পাৰ্চনে দেখুৱাই আছে। এয়া হ'ল গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট। সাংসদ নৱকুমাৰ শৰণীয়ে কিমান উন্নয়ন কৰিলে 10 বছৰে। যিহেতু বড়ো অবৰৰ মাজত যি সুযোগ লৈ এক সাংসদ হিচাপে নিৰ্বাচিত হৈছিল সাংসদ নৱকুমাৰ শৰণীয়ে, আৰু তাৰ পিছত যি 10 বছৰে কেনেধৰণে ৰাইজৰ উন্নয়ন কৰিলে, কি কৰিলে, মই এই মুহূৰ্তত উপস্থিত আছোঁ যি বিজনী ভাৰত ভূটান সীমান্তৱৰ্তী অঞ্চল খুংৰাজোৰাত মই উপস্থিত আছোঁ। এই অঞ্চল ক'বলৈ যিহেতু প্ৰতি বছৰে বানপানী হৈ যায় আৰু বানপানীৰ ফলত যথেষ্ট অসুবিধাৰ সন্মুখীন হয়। সাংসদজনে কি উন্নয়ন ল'লে বা কি কাম কৰিলে, মই এই সম্পৰ্কে এই স্থানীয় লোকসমূহৰ সৈতে কথা পাতিম আৰু মোৰ সহযোগী সতীৰ্থ কেমেৰা পাৰ্চন মই প্ৰথম এই পথছোৱাৰ যি পৰিৱেশ দেখুৱাই আছোঁ। মই আগলৈ যাম, ইয়াতে কিছু ই ৰিক্সা চালকসকল আছে, তেওঁলোকৰ সৈতে কথা পাতিম আৰু এই মুহূৰ্তত এজন ই ৰিক্সা চালকৰ সৈতে কথা পাতিম। দাদা, যিহেতু দীৰ্ঘদিন ধৰি 10 বছৰ আকৌ নিৰ্বাচন আহি আছে যিহেতু সমাগত লোকসভা নিৰ্বাচন, এই লোকসভা নিৰ্বাচনক লৈ কেনেদৰে আশাবাদী বা কি কৰিব? আমিতো আশাবাদী কৰোঁ যে এই যে আমাৰ ৰাস্তা ঘাট কেতিয়াও ভাল হোৱা নাই, নিৰ্বাচন যেনিবা আহি আছে তো আমাৰ মাকৰাৰ প্ৰটেকশ্যন এইটো সমস্যা আছে আৰু আমাৰ ছাত্ৰ ছাত্ৰীগিলা যাৱাৰ কাৰণে বিহাৰ ধূলা আছে, মানে ৰাস্তা ঘাট ভাল নহয়। দোকানৰ ওচৰতে এই যে ধূলাগিলা পৰি যায়, ৰাস্তাখানি ভাল হ'লে কিন্তু ময়ো ভাল ভাবম আৰু আগন্তুক দিনত আহি পাব আৰু ইলেকশ্যন আহি আছে যেনে যাহাতে আগৰ চৰকাৰে নিৰ্দেশ দিয়ে গৈছে মানে ৰাস্তা ঘাট আমি ভাল বনাম, এইটো চিন্তা নকৰিব, মানে ৰাস্তা আমি ভাল বনাম। আমাৰ কানামাত সাংসদ নৱকুমাৰ শৰণীয়েক চিনি পায়নে? চিনি পায়? কোন সাংসদগৰাকীক চিনি পায়নে? কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ মই এইটো নাজানো, মই চিনা নাপাওঁ, বেৰাও নাই, তথাপি আমি পাব্লিক হৈ আমি কৈছোঁ আৰু কি মানে ৰাস্তা ঘাট ভাল হ'ব। নিৰ্বাচনৰ সময়ত সাংসদগৰাকী কেতিয়াবা আহিছিল না আপোনালোকৰ গাঁৱত? কেতিয়াবা আহে, আমি কেতিয়াবা নাথাকোঁ, মানে দেখা পাইলে আমি কথা পাতোঁ। মানে আমাৰ ৰাস্তা ঘাট যদি ভাল হয়, আমাৰ এই ব্ৰিজখন ভাল হ'ব, প্ৰটেকশ্যন কানামাকৰা প্ৰটেকশ্যন কৰিব, এইটো আমি কৈছোঁ। সেইকাৰণে আমি ধন্যবাদ জনাওঁ। মানে যিটো আগতো দিলোঁ আৰু ইলেকশ্যন আহি আছে, যাহাতে ইলেকশ্যনৰ আগতে ৰাস্তাগিলা ভাল হয়, এইটো মই ভাবোঁ। আচ্ছা, যি নহওক, যিহেতু লোকসভা নিৰ্বাচন আহি আছে, সাংসদগৰাকী 10 বছৰে প্ৰতিনিধিত্ব কৰিলে। আপোনালোকৰ বানপানীৰ সমস্যা কি, মূল সমস্যাসমূহ কি? মূল সমস্যা মানে আমি জীয়াই থাকিবৰ কাৰণে মূল সমস্যাগিলা সমাধান কৰি দিব বুলি আমি ভাবোঁ। মানে চৰকাৰে যদি ৰাস্তা ঘাট বনাই দিব, এইটো আমি ভাবোঁ, যাহাতে এনেকুৱা নহওক, ৰাস্তা ঘাট ভাল হওক। আৰু ইয়াতে ব্যক্তি আছে, কি ক'ব? যিহেতু আপুনি প্ৰতিদিনে হয়তো ই ৰিক্সাখন লৈ ওলাই আহে, এই আপোনালোকৰ সমস্যাসমূহ যিসমূহ পথসমূহৰ একেবাৰে জৰাজীৰ্ণ পথ, কেনেদৰে অসুবিধাৰ সন্মুখীন হৈছে? আপোনালোকৰ সমস্যাৰ প্ৰতি কেতিয়াবা ৰাজনৈতিক নেতাসমূহে গুৰুত্ব দিয়েনে? দেউতাটো আমাক ৰাজনৈতিক নেতাগিলা আহিয়ে আমি ৰাতিপুৱাইলে আমি স্কুল ছাত্ৰ টানে, ইমান বেয়া ৰাস্তাত ডেইলি নষ্ট হয় আমাৰ ই ৰিক্সাগিলা। সাংসদগৰাকীয়ে কোনো গুৰুত্ব দিয়া নাই? এতিয়াও গুৰুত্ব দিয়া নাই। এই অলপ 3 মাহ আগতে কৈছিল নতুন চৰকাৰে আমাৰ এই ৰাস্তাগিলা বানাম, আমাৰ খুংৰাজোৰা কালামাটি বান্ধটা বান্ধিম বুলি, এতিয়াও বান্ধা নাই। এইবিলাকতো বৰ্ষা আহি পায়, এতিয়াও আৰু কি। কেনেকুৱা সাংসদ বিচাৰে এইবাৰ? এতিয়াতো আমাৰ নতুন চৰকাৰে যদি কোটা দি গৈছে, এই নতুন চৰকাৰে যদি এইবিলাক বানাই দিয়ে বৰ্ষাৰ আগত এইটোৱে আশা কৰিলোঁ। হয়, সকলোৱে কামনা কৰিছে এনেকুৱা এজন সাংসদ লাগে যি সাংসদে ৰাইজৰ হৈ মাত মাতিব, ৰাইজৰ সমস্যাক লৈ গুৰুত্ব দিব বা এই পথসমূহ যিসমূহ সমস্যা প্ৰতিদিনে এইসমূহ ই ৰিক্সা চালকসকলে নিজৰ কৰ্মজীৱনক লৈ ব্যস্ত হয় বা ই ৰিক্সাখন লৈ ওলাই আহে পথলৈ, কিন্তু পথৰ এনেদৰে জৰাজীৰ্ণ অৱস্থাৰ বাবে যি যাত্ৰীসকলক লৈ যথেষ্ট অসুবিধাৰ সন্মুখীন হয়, প্ৰায় ই ৰিক্সাসমূহ বেয়া হয় আৰু তাৰ বাবে যথেষ্ট লছৰ সন্মুখীন হয় ই ৰিক্সাসমূহ। কিন্তু এইসমূহ সমস্যাৰ প্ৰতি গুৰুত্ব দিব নাই সাংসদগৰাকী বা আগন্তুক লোকসভা নিৰ্বাচনৰ লৈ ৰাইজৰ আগত কি সমস্যা প্ৰতিশ্ৰুতি দিব, কিন্তু এই প্ৰতিশ্ৰুতি যিসমূহ নিৰ্বাচনৰ সময়ত যিসমূহ প্ৰতিশ্ৰুতি দিয়ে, এইসমূহ প্ৰতিশ্ৰুতি সাংসদে হওক বা ৰাজনৈতিক নেতাসমূহ কোনো ধৰণৰ যে গুৰুত্ব নিদিয়ে, তাৰে এক জ্বলন্ত প্ৰমাণ এই পথছোৱা। কিন্তু দীৰ্ঘদিন ধৰি এই পথে জৰাজীৰ্ণ হৈ আছে, কিন্তু আজিলৈকে সাংসদগৰাকী হওক কোনো ৰাজনৈতিক নেতাই কিন্তু প্ৰতিশ্ৰুতিহে দি যায়, কিন্তু সমস্যা সমাধানৰ ক্ষেত্ৰত কোনো সূত্ৰ নোলায়।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।